স্বাগতম জনাইছোঁ। বিশেষকৈ অসম টেট প্ৰাৰ্থীসকল যিসকল ইতিমধ্যে অসম টেট উত্তীৰ্ণ হৈ আছে আৰু ইতিমধ্যে আমাৰ অসম চৰকাৰেও কৈছিল যে অসমত প্ৰায় LP নিযুক্তি হ'ব আৰু লগতে হাইস্কুল হাই ছেকেণ্ডেৰীৰ বাবেও বিশেষকৈ টেট কাম ৰিক্ৰুইটমেণ্ট এক্সাম হ'ব। কিন্তু কথাটো হ'ল এই খবৰটো বহুদিনেই হ'ল, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ এডভাৰটাইজমেণ্টৰ খবৰ নাই। আচলতে কি হৈ আছে ইয়াৰ ওপৰত, আৰু বিশেষকৈ এডভাৰটাইজমেণ্টসমূহ কেতিয়া প্ৰকাশ কৰিব, কাৰণ ইতিমধ্যেই বহুতো অপেক্ষা কৰা হ'ল। যিসকল টেট উত্তীৰ্ণ প্ৰাৰ্থী তেখেতসকলেও বহুতো অপেক্ষা কৰি আছে এই এডভাৰটাইজমেণ্টটোক লৈ। ইতিমধ্যে আমাৰ নিৰ্বাচনো আহিব খুব সোনকালতে, গতিকে তাৰ আগতে যদি আমাৰ নিযুক্তিখন দিয়ে খুব ভাল হ'ব, কাৰণ প্ৰাৰ্থীসকল অধীৰ আগ্ৰহেৰে বাট চাই আছে। আৰু ইতিমধ্যে অসম ব'ৰ্ড যি আমাৰ নতুনকৈ আৰু আগন্তুক আহিবলগীয়া CTET এক্সাম হ'বলৈ গৈ আছে, গতিকে তাৰ বাবে অলপ অসম টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে অলপমান প্ৰভাৱ পৰিব যদিহে CTET ৰিজাল্ট দিয়াৰ পিছত এডভাৰটাইজমেণ্টটো মুকলি কৰি দিয়ে। গতিকে এতিয়া কথাটো হ'ল এই এডভাৰটাইজসমূহ কেতিয়া প্ৰকাশ কৰাৰ এটা সম্ভাৱনা দেখা গৈছে। ইতিমধ্যেই বহুতো কেণ্ডিডেটসকলে ইতিমধ্যে বিভিন্ন মিনিষ্টাৰসকলক লগ কৰিছে, এডভাৰটাইজমেণ্টটোৰ কথা কৈছে, আৰু তেখেতসকলেও ৰেছপন্দ দিছে যে খুব কম দিনৰ ভিতৰতে এডভাৰটাইজমেণ্ট মুকলি কৰিব। আৰু ইতিমধ্যেই ডিচেম্বৰত শেষৰ বাবে এডভাৰটাইজমেণ্ট জাৰি কৰাৰ এটা আশা দেখা গৈছে বিভিন্ন চ'ৰ্চৰ পৰা গম পোৱা অনুসৰি, যি আমাৰ আগন্তুক ডিচেম্বৰ মাহৰ শেষৰ ফালে বা জানুৱাৰীৰ প্ৰথম সপ্তাহত আমাৰ এই এডভাৰটাইজমেণ্টটো মুকলি হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে। আৰু যিহেতুকে এইবাৰ এটা নতুন প্ৰচেছত চিলেকশ্যন প্ৰক্ৰিয়াবিলাক হ'ব, গতিকে তাৰ বাবেও কিছুমান কাৰণীয় কাম আছে কম্পিউটাৰাইজ ৱাইজ, গতিকে সেইকাৰণেও হয়তো অলপমান লেট হ'ব পাৰে। লগতে আমাৰ ভেকেঞ্চিসমূহৰ কথা, যিহেতুকে কিছুমান ভেকেঞ্চি খালী হৈ আছে, গতিকে একেলগে হয়তো ঠিৰাং এটা কৰি এই এডভাৰটাইজমেণ্টসমূহ মুকলি কৰি দিব পাৰে, কাৰণ এডভাৰটাইজমেণ্টটো এই জানুৱাৰীৰ যি ডিচেম্বৰ মাহ আছে সেই ডিচেম্বৰৰ খালী হ'ব যথেষ্ট সংখ্যক ভেকেঞ্চি, গতিকে সেই অনুসৰি হয়তো এডভাৰটাইজমেণ্টসমূহ প্ৰকাশ কৰিব পাৰে, কাৰণ ৰিক্ৰুইটমেণ্ট যিহেতুকে অলপ বেছিকৈ দিব এইবাৰ, সেইকাৰণে হয়তো আমাৰ এই ৰিক্ৰুইটমেণ্ট প্ৰচেছটো এডভাৰটাইজমেণ্টটো ওলোৱাত অলপমান লেট হৈছে। গতিকে আপোনালোকেও বেছি চিন্তা কৰিব নালাগে, হয় অলপ ধৈৰ্যশীল হৈছোঁ, কাৰণ যিহেতুকে 4-5 মাহমান হৈ গ'ল, এডভাৰটাইজমেণ্ট বহুত দিন আগতে দিয়াৰ কথা আছিল, গতিকে আজি ডিচেম্বৰ 2023ৰ লাষ্ট হ'বই আৰু শেষেই হ'ব। গতিকে এডভাৰটাইজমেণ্টটো যদিহে ডিচেম্বৰৰ শেষৰ ফালে দিয়ে তেতিয়াহ'লে অলপ হ'লেও উপকৃত হ'ব, কাৰণ ইতিমধ্যেই বয়স কিছুমানৰ পাৰ হ'ব এই ডিচেম্বৰৰ লাষ্টত। তেখেতসকলে যিসকলে এটা টিচাৰৰ চাকৰিৰ বাবে অপেক্ষা কৰি আছে, তেখেতসকলৰ বাবে এটা খুব জটিল হৈ পৰিব যদিহে এডভাৰটাইজমেণ্টটো লেট কৰে। গতিকে এডভাৰটাইজমেণ্টটো যদি অলপ সোনকালে দিয়ে তেতিয়াহ'লে বিশেষকৈ আমাৰ যিখিনি বয়স যোৱা কেণ্ডিডেট থাকিব, ছাৰ বাইদেউসকল, তেখেতসকলৰ বাবে অলপ সকাহ হ'ব। আৰু পৰাৱশ্যম এডভাৰটাইজমেণ্টটো ডিচেম্বৰৰ শেষৰ ফালে প্ৰকাশ হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে। আৰু ইতিমধ্যে আমাৰ এটা চলি আছে যে নইছৰ ক্ষেত্ৰক লৈ ইতিমধ্যে NISৰ যিখিনি কেণ্ডিডেট আছে তেখেতসকলেও অলপমান হতাশাত ভুগি আছে, কাৰণ বিভ্ৰান্তিত পৰি আছে কিছুমান কথাক লৈ। ইতিমধ্যে ফাইনেল সিদ্ধান্তটো তেখেতসকলৰ অহা নাই, গতিকে কি হ'ব কি নহয়, গতিকে এটা ফাইনেল ডিচিশ্যন হ'লে ভাল হয়, আৰু তেখেতসকলেও চিন্তাত থাকে। গতিকে বিশেষকৈ আমাৰ অসমত এপ্লাই কৰিব পাৰিব, কোনো ধৰণৰ প্ৰব্লেম নাই। NISৰ যিসকল প্ৰাৰ্থী আছে তেখেতসকলেও এপ্লাই কৰিব পাৰিব, এইটো ক্ষেত্ৰত কোনো প্ৰব্লেম নাই। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, যদিহে কিবা দিয়ে এই NISৰ ওপৰত, গতিকে আপোনালোকক কিবা এটা অপশ্যন দিব বাৰু, গতিকে আপোনালোকেও কোনো ধৰণৰ চিন্তা কৰিব নালাগে। গতিকে এতিয়া কথাটো হ'ল আমাৰ এডভাৰটাইজমেণ্টটো খুব সোনকালে আমাৰ প্ৰকাশ কৰিলে আপোনালোকৰ উপকৃত হ'ব, যিসকল ইতিমধ্যেই
উত্তীৰ্ণ হৈ আছে আৰু যদিহে নতুনকৈ ফ্ৰেছ আহি যায় তেতিয়াহ'লে অলপ কাট অফক লৈ তাৰতম্য হোৱা দেখা যাব। গতিকে যি নহওক আমাৰ এডভাৰটাইজমেণ্টটো সোনকালে মুকলি কৰি দিব লাগে। আমাৰ যিসকল উত্তীৰ্ণ হৈ আছে ইতিমধ্যে প্ৰাৰ্থীসকল। আৰু কথাটো হ'ল আমাৰ এই এডভাৰটাইজমেণ্টৰ পদ কিমানমান আহিব পাৰে, বিশেষকৈ আমাৰ LP আৰু UPৰ ক্ষেত্ৰত পোষ্ট যদিহে অলপমান বেছিকৈ অহা দেখা যায় তেতিয়াহ'লে আমাৰ কেণ্ডিডেট অলপ উপকৃত হ'ব, কাৰণ বেছি কেণ্ডিডেট নাইও ইতিমধ্যে উত্তীৰ্ণ হৈ থকা। যদিহে আমাৰ অলপমান বেছিকৈ দিয়ে এইবাৰ তেতিয়াহ'লে প্ৰায়খিনি যাবই আৰু খুব বেছি অলপমান থাকি যাব। গতিকে যদি অলপ বেছিকৈ দিয়ে, প্ৰায় 10,000মান যদি মুকলি কৰি দিয়ে, গোটেইখিনি আমাৰ কেণ্ডিডেট চাকৰি পাবলৈ সক্ষম হ'ব। ত' গতিকে আমাৰ পদ অলপ বেছিকৈ যদিহে ওলায় তেতিয়াহ'লে আমাৰ ভাল হ'ব, কাৰণ বহুতো কেণ্ডিডেটে আশা কৰি আছে এই টিচাৰ চাকৰিটোৰ বাবে। গতিকে যদিহে তেখেতসকলে এই চাকৰিটো লাভ কৰে তেতিয়াহ'লে অলপ তেখেতসকলৰ ঘৰখন ভাল হ'ব। গতিকে সেয়ে আৰু বিশেষ একো নাই। আমাৰ এডভাৰটাইজমেণ্টটো খুব কম সময়ৰ ভিতৰত যদি মুকলি কৰি দিয়ে, প্ৰায় ডিচেম্বৰৰ মাহৰ শেষত, তেতিয়াহ'লে যথেষ্ট উপকৃত হ'ব। যদিহে আমাৰ এই এডভাৰটাইজমেণ্টটো লেট হয় তেতিয়াহ'লে যিসকল কম নম্বৰ প্ৰাৰ্থী আছে তেখেতসকলে চাকৰি পোৱাৰ এটা অলপ অসুবিধা হৈ পৰিব, কাৰণ নতুনকৈ উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ লগত কণ্টেষ্ট হ'ব। গতিকে যিয়ে নহওক আমাৰ এডভাৰটাইজমেণ্টসমূহ যদিহে সোনকালে মুকলি কৰি দিয়ে আমাৰ যথেষ্ট উপকৃত হোৱা দেখা যাব। গতিকে আমাৰ যিহেতুকৈ বছৰটো শেষেই হ'ল, প্ৰায় 4-5 মাহমান হ'ল। এডভাৰটাইজমেণ্ট জুলাইতে দিয়া কথা আছিল, গতিকে জাইগাই 5-6 মাহ হৈ গ'ল এতিয়ালৈকে কিন্তু এডভাৰটাইজমেণ্ট দিয়া নাই। এডভাৰটাইজমেণ্টটো খুব কম সময়ত মুকলি কৰি দিব লাগে অসম চৰকাৰেও। আমাৰ যিখিনি কেণ্ডিডেট আছে তেখেতসকলে যাতে অলপ উপকৃত হয়, সেই চৰকাৰৰ প্ৰতি আমাৰ অনুৰোধ। গতিকে এডভাৰটাইজমেণ্টটো যদিহে জানুৱাৰী আগত মুকলি কৰি দিলে ভাল হ'ব, বা ডিচেম্বৰৰ শেষত মুকলি কৰি দিলেও আমাৰ ভাল হ'ব। বিশেষকৈ উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকল গভীৰ আগ্ৰহেৰে বাট চাই আছে এই এডভাৰটাইজমেণ্টটো LP UP। লগতে আমাৰ হাইস্কুলৰ VGT যিখিনি আমাৰ টিচাৰ হ'ব, এইখিনিত আমাৰ টিচাৰ ৰিক্ৰুইটমেণ্ট এক্সাম হ'ব, টেটকাম। গতিকে তেখেতসকলৰ প্ৰায় 8,000মান পদ মুকলি হ'ব। তেখেতসকলেও এক্সামৰ বাবে সাজু হ'বৰ হ'ল, কাৰণ এক্সাম অতি সোনকালে অনুষ্ঠিত কৰা হ'ব। ইতিমধ্যে নাম্বাৰ কিমান থাকিব এইখিনিও দিছে। তো ভিডিঅ'টো যদি ভাল লাগিছে অনুগ্ৰহ শ্বেয়াৰ অলপ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানেই। আৰু আমাৰ এডভাৰটাইজমেণ্টসমূহ ডিচেম্বৰৰ শেষৰ ফালে এটা আমাৰ আশা দেখা পোৱা গৈছে, সম্ভাৱনা আছে খুব। গতিকে ডিচেম্বৰ বা জানুৱাৰী মানত এডভাৰটাইজমেণ্টটো ওলোৱাৰ এটাও পূৰ্ণ সম্ভাৱনা আছে। তো আজিলৈ ইমানেই, ধন্যবাদ।